dear student. Today we will recite a poem of your book Beginner's English, Class 4, Lesson number 7, and the title of the poem is Frogs at School. These are some of the things that Aman and Ria like to do. Let's read. ইয়াত কিছুমান বস্তু দিয়া আছে যিবোৰ অমন আৰু ৰিয়াই ভাল পায়। আহা আমি পঢ়ো। ল'ৰাজন হৈছে অমন আৰু ছোৱালীজনী হৈছে ৰিয়া। অমনে কৈছে যে I like to draw picture. অমনে কৈছে কি মই ছবি আঁকি ভাল পাওঁ। এয়া এনেকৈ সি ছবি আঁকি ভাল পায়। ৰিয়াই কৈছে I like to solve crossword puzzles. ৰিয়াই কি ভাল পায়? শব্দ শৃংখল সমাধান কৰি ভাল পায়। যাক কোৱা হয় ক্ৰছৱৰ্ড পাজল। এইবিলাক তোমালোকৰ কিতাপত দিয়াই থাকে। এবাৰ আমনে কৈছে যে I like listening to stories. যে মই stories মানে গল্প বা সাধু শুনি ভাল পাওঁ। ৰিয়াই কৈছে I like to go to school on time. মই বিদ্যালয়ত সঠিক সময়ত গৈ ভাল পাওঁ। এবাৰ আমনে কৈছে I like to do my homework after school. যে মই স্কুলৰ পৰা আহি গৃহকাৰ্যখিনি কৰি ভাল পাওঁ। বা ৰিয়াই কৈছে I like to study and play too. যে ময়ো পঢ়ি ভাল পাওঁ আৰু খেলিও ভাল পাওঁ। এইবাৰ আমনে কৈছে What about poems? কবিতাৰ বিষয়ে কোৱা বা কি জানা সুধিছে ৰিয়াক। ৰিয়াই কৈছে I like to recite them. যে মই আবৃত্তি কৰি ভাল পাওঁ। Let's recite this one. আহা কবিতাটো আবৃত্তি কৰোঁ। এতিয়া কবিতাটো আবৃত্তি কৰিব যোৱাৰ আগতে মই তোমালোকক ক'ব বিচাৰোঁ যে তোমালোকেও কি কৰিবা নিজৰ ভাল পোৱা কথাখিনি বন্ধুৰ লগত আলোচনা কৰিবা। নতুবা এখন কাগজত ধুনীয়াকৈ লিখি থবাচোন যি কৰি ভাল পোৱা। ঠিক আছে এতিয়া আমি কবিতাটো আবৃত্তি কৰোঁ। Frogs at school. 20 froggies went to school down beside a rocky pool. 20 little coats of green, 20 vests all white and clean. We must be in time, said they. First we must study, then we play. That is how we keep the rule when we froggies go to school. By George Cooper. কি কৈছে কবিতাটোত যে ফ্ৰগছ এট স্কুল বিদ্যালয়ত ভেকুলীবোৰ। এতিয়া ভেকুলীৰ বিদ্যালয়ৰ কথা আমি গম পোৱা নাছিলোঁ, ইয়াতে আমি গম পালোঁ। এতিয়া ক'ত আছে বিদ্যালয়খন ভেকুলীবিলাকৰ? যে 20 froggies went to school. 20টা ভেকুলী বিদ্যালয়লৈ আহিছিল। ডাউন বিছাইড এ ৰাচি পুল. এটা পানীৰে পৰিপূৰ্ণ পুখুৰীৰ ওচৰতে সিহঁতৰ বিদ্যালয়খন আছিল। 20 little coats of green. সিহঁত যিহেতু 20টা আছিল গতিকে সিহঁতে পিন্ধি থকা কোটো 20টাই আছিল। আৰু সেই কোটকেইটা আছিল সেউজীয়া। 20 vest all white and clean. ভেষ্ট মানে গেঞ্জি বা ভিতৰৰ চোলা। সিহঁতৰ পিন্ধি থকা 20টা গেঞ্জিয়ে বা 20টা চোলাই আছিল বগা আৰু চাফা। We must be in time, said they. সিহঁতে কৈছিল আমি সঠিক সময়ত আহিছোঁ। First we must study, then we play. প্ৰথমতে আমি পঢ়িছোঁ তাৰপিছত আমি খেলিছোঁ। That is how we keep the rule. আৰু এনেকৈ আমি কি কৰোঁ নিজৰ নিয়মবোৰ পালন কৰোঁ। When we froggies go to school. যেতিয়া আমি ভেকুলীবোৰ বিদ্যালয়লৈ যাওঁ আমি এনেকৈ নিজৰ নিয়মবোৰ পালন কৰোঁ। বাই জৰ্জ কুপাৰ। আচলতে জৰ্জ কুপাৰে কি কৈছে এই ভেকুলীবোৰৰ জৰিয়তে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাককে কৈছে যে সকলোৱে কি কৰিব লাগে সঠিক সময়ত বিদ্যালয়ত আহিব লাগে, চাফ চিকুণ হৈ আহিব লাগে, পঢ়িব লাগে, খেলিব লাগে, এনেকৈ আচলতে কৈছে। ঠিক আছে এতিয়া আমি এক্টিভিটিছখিনি কৰিম। এক্টিভিটিছ নম্বৰ 1A, পুট এ টিক অন দ্য কাৰেক্ট এনচাৰ। যে শুদ্ধ উত্তৰটোত এই টিক চিনডাল দিব লাগে। নম্বৰ 1, 40 froggies went to school. 40টা ভেকুলী বিদ্যালয়লৈ আহিছিল, এইটো অশুদ্ধ। 20 froggies went to school. 20টা ভেকুলী বিদ্যালয় আহিছিল, এইটো শুদ্ধ। 30 froggies went to school. 30টা ভেকুলী বিদ্যালয় আহিছিল, এইটো অশুদ্ধ। আমাৰ শুদ্ধ কোনটো হ'ল 2 নম্বৰটো যে 20টা ভেকুলীয়ে বিদ্যালয়লৈ আহিছিল। এবাৰ 4 কি দিছে দ্য ভেষ্ট অফ 20 froggies were all green and clean. 20টা ভেকুলীৰে গেঞ্জি সেউজীয়া আৰু চাফা আছিল, এইটো অশুদ্ধ। দ্য ভেষ্ট অফ 20 froggies were all white and clean. 20টা ভেকুলীৰ গেঞ্জি বগা আৰু চাফা আছিল, এইটো শুদ্ধ। দ্য ভেষ্ট অফ 20 froggies were all red and clean. 20টা ভেকুলীৰ গেঞ্জি ৰঙা আৰু চাফা আছিল, এইটো অশুদ্ধ। ৰঙা আৰু সেউজীয়া নাছিল, বগাহে আছিল, গতিকে আমাৰ শুদ্ধ হ'ব এইটো। এবাৰ 1B, fill in the blanks with the appropriate words from the brackets. যিটো একদম সঠিক উত্তৰ হ'ব সেইটোৱে আমি
এই ব্ৰেকেটৰ পৰা ইয়াতে বহুৱাব লাগিব, এইখিনি ঠাইত বহুৱাব লাগিব। তো আমাৰ ইয়াতে কি দিছে 1 দ্য স্কুল ইজ ডাউন বিচাইড এ ডেছ ডাৰ্টি ৰাচি পুল। আমি কবিতাটোত পাইছোঁৱেই দ্য স্কুল ইজ ডাউন বিচাইড এ ৰাচি পুল। তো আমাৰ শুদ্ধ হ'ব এইটো। গতিকে তোমালোকে কি কৰিবা ইয়াতে ধুনীয়াকৈ লিখি দিবা বহীত, উত্তৰ বহীত। নাম্বাৰ 2 দ্য ফ্ৰগিজ ৱেৰ ডেছ হোৱাইট গ্ৰীণ কোটছ। আমি পাইছোঁৱেই গ্ৰীণ কোটছ। 3 ফ্ৰগিজ ডেছ ৰান গো টু স্কুল। ফ্ৰগিজ গো টু স্কুল। নাম্বাৰ 4 দ্য পয়েম ইজ ৰিটেন বাই জৰ্জ কুপাৰ। জৰ্জ কাপাৰ। আমি পাইছোঁ আমাৰ পয়েমটো কোনে লিখিছে? জৰ্জ কুপাৰ। 2a draw lines to match the rhyming words. ৰাইমিং ৱৰ্ড দিয়া আছে, মিলাব দিছে, মেটচিং কৰিব দিছে। ৰুল, পুল, গ্ৰীণ, ক্লিন, প্লে, ডে। 2b read the poem, find another word which rhymes with the words rule and pull. কবিতাটো পঢ়িব দিছে আৰু তাৰ পৰা ৰুল আৰু পুলৰ লগত মিলা ছন্দ মিলোৱা শব্দ আন এটা উলিয়াব দিছে ৰাইমিং ৱৰ্ড। আমি ৰুল আৰু পুলৰ লগত কবিতাটোত কি পাইছোঁ? স্কুল পাইছোঁ। আৰু এতিয়া স্কুলটোৰে আমি কি কৰিব লাগে? এটা বাক্য বনাব লাগে, চেণ্টেঞ্চ বনাব লাগে নিউ ৱৰ্ডটো দি। তো আমি কি বনাম? স্কুলটোলৈ মই বনাই দিছোঁ যে আই অলৱেজ গ' টু স্কুল। মই সদায় বিদ্যালয়লৈ যাওঁ। নাম্বাৰ 3 কি দিছে? লেটছ লাৰ্ণ ছাম নিউ ৱৰ্ডছ ফ্ৰম দ্য পয়েম। কবিতাটোত আমাক কেইটামান নতুন শব্দ দিছে যি আগতে আমি পোৱা নাই ক'তো। সেইকেইটা হৈছে ৰাছ আৰু পুলটো। আমি আৰম্ভণিতে পাইছোঁ ৰাচি পুল। ৰাছ কুইক মুভমেণ্ট টুৱাৰ্ড ছামথিং, কিবা এটা পাবলৈ খৰখেদাকৈ যোৱা, দৌৰি যোৱা নহয় কিন্তু খৰখেদাকৈ যোৱা। আৰু পুল এ স্মল এৰিয়া অফ ষ্টিল ৱাটাৰ। আমি পুখুৰী বুলি কৈছোঁৱে, যিটোৰ পৰা পানী বাগৰি যাব নোৱাৰা, নদী বা নিজৰা নহয় আৰু একে ঠাইতে থাকে, সেইটো হৈছে পুল। নাম্বাৰ 4টো হৈছে এৰেঞ্জ দ্য লেটাৰ্ছ টু মেক ৱৰ্ডছ। ইয়াতে কেইটামান এটা শব্দ লেটাৰবিলাক উল্টা পুল্টাকৈ দিয়া আছে, আমি সজাই লিখিব লাগে। তো এইটো কি হৈছে আমাৰ STUDY ষ্টাডি। এইটো হৈছে আমাৰ 20 TWENTY 20। এইটো CLEAN ক্লিন। LITLE লিটিল। এইটো হৈছে ফ্ৰগিজ FROGGIES ফ্ৰগিজ। আৰু এইটো হৈছে স্কুল SCHOOL স্কুল। তোমালোকে ধুনীয়াকৈ নিজৰ উত্তৰ বহীত লিখি ল'বা। 5 নম্বৰ ৰাইট টু আদাৰ ৱৰ্ডছ উইচ মিন দ্য ছেম এজ লিটিল। লিটিল মানে হৈছে সৰু বা অলপ, গতিকে এইটোৰ লগত মিলাকৈ আমাক কি লাগে? আদাৰ ৱৰ্ডছ মানে আৰু আমাক ৱৰ্ডছ লাগে। তো এইটোৰ লগত মিলাকৈ আমি পাইছোঁ স্মল আৰু টাইনি। স্মল মানুহ সৰু আৰু টাইনি মানুহ অতিকৈ সৰু বা সৰুৱে বুজায়। এতিয়া এইকেইটাৰ লগত কি কৰিছে? ফ্ৰেম চেণ্টেঞ্চ, আকৌ আমাক বাক্য বনাব দিছে। তো আমি লিটুলেৰে কি বনালোঁ যে ফ্ৰগিজ আৰ ভেৰি লিটল। আমি কবিতাটোত আমি ফ্ৰগিজৰ বিষয়ে পাইছোঁ, সেইকাৰণে এইটো লিখি দিলোঁ যে ফ্ৰগিজ আৰ ভেৰি লিটল। এনেও ভেকুলীবিলাক সৰুৱে থাকে নহয়নে? আকৌ স্মল আই হেভ এ স্মল পাপি। পাপি মানে কুকুৰৰ পোৱালি। তো মোৰ এটা সৰু কুকুৰৰ পোৱালি আছে, কুকুৰৰ পোৱালিটো সৰুৱে হয়, স্মল পাপি। টাইনি মানে সৰু, এণ্টছ আৰ ভেৰি টাইনি। আমাৰ যিবিলাক পৰুৱা আছে, পৰুৱাবিলাক বহুত সৰু পোক, সেইটো আৰু। নাম্বাৰ 6 ৰিৰাইট দ্য ৱৰ্ডছ গিভেন ইন দ্য টেবল ইউজিং IES 1 ইজ ডান ফৰ ইউ। ইয়াতে কিছুমান ৱৰ্ডছ দিছে, আচলতে 1 এণ্ড মেনি মানে ছিংগুল আৰু প্লুৰেল বনাব দিছে। তোমালোকে ডাঙৰ হ'লে পাবা ইয়াত 1 আৰু মেনি বুলি, মোৰ দেন 1 বুলি কৈছে, এটাতকৈ বেছি। যেতিয়া আমি কোনো এটা শব্দ এটাতকৈ বেছি কৰিম তাৰ অকণমান ৰূপটো সলনি হৈ যায়। যেনে বেবীক যদি আমি এটা বেবী মানে এটা বেবী, আৰু যদি কওঁ বেবী বোৰ বা বাচ্চাবোৰ এনেকৈ ক'বলৈ যাওঁ ঠিক কি হ'ব? বেবিজ। ইয়াতে IES যোগ হৈ বেবিজ হৈছে। ঠিক তেনেকৈ ষ্টৰী মানে এটাই গল্প। আমি যদি কওঁ বহুত গল্প বুলি ক'ব যাওঁ ষ্টৰিজ, ইয়াৰ ৱাইটো গুচি IES হৈছে। ফেয়াৰী মানে পৰিবোৰ, তো ফেয়াৰিজ IES আমি যোগ দিছোঁ। চবৰে আমাৰ কি হৈছে? ৱাইটো গুচি গৈছে আৰু IESটো যোগ হৈছে। আৰু তেনেকৈ আমি এটাৰ পৰা বেছি কৰিছোঁ। বেৰিজ, বেৰিও এটা মিঠা ফল বা বগৰী এনেকুৱা ধৰণৰ বস্তু বুজায়। তাৰ পৰা আমি কি কৰিছোঁ? বগৰীবোৰ বুলি ক'বলৈ যাওঁতে বেৰিজ। চেৰিও এবিধ ফল, ৰঙা ফল। চেৰিৰ পৰা আমি চেৰিবোৰ বুলি কৰিব যাওঁতে ৱাইটো গুচি IES হৈছে। তো এনেকৈ আমি এটাতকৈ বেছি কৰিবলৈ যাওঁতে আমি ৱাইটো গুচাই IES যোগ কৰি আমি এটাতকৈ বেছি কৰিছোঁ। কিন্তু এনেকুৱা নহয় যে সকলোবোৰ শব্দই আমাৰ IES যোগ হৈ পেলাই এটাতকৈ বেছি হয়, এনেকুৱা নহয়। কিছুমান শব্দ কেৱল S যোগ কৰিও হয়, কিছুমান শব্দত আৰু এনেকুৱা বহুত থাকে VS যোগ, মানে তোমালোক যিমানে ডাঙৰ হৈ যাবা সিমানে গম পাবা। এইটো নহয় যে কেৱল মানে IES যোগ কৰিয়েই হয়, সেনেকুৱা নহয়। আচলতে ৱাই থাকিলে বেছিভাগ IES যোগ হয়।
এনেকুৱা তে নাম্বাৰ 7ত কি দিছে ৰিড দ্য 2 কনভাৰচেশ্যন বিটুইন ৰিয়া এণ্ড হাৰ মাদাৰ দুটা কনভাৰচেশ্যন দিছে এ আৰু বি দুইটা কনভাৰচেশ্যনত অলপ কথাবোৰ বেলেগ বেলেগকৈ দিয়া আছে 6 PM হৈছে 6 PM কেতিয়া হয় গধূলি হয় বা 12টা বজাৰ পিছত দুপৰীয়া 12 বজাৰ পিছত PM হয় আৰু ৰাতিপুৱা 12 বজাৰ পিছত মানে AM হয় গতিকে এইটো গধূলিৰ সময় ইভিনিং টাইম তো এতিয়া প্ৰথম কনভাৰচেশ্যনত কি কৈছে হেভ ইউ ফিনিছ ইউৰ হোমৱৰ্ক মাকে জীয়েকক কৈছে যে তুমি তোমাৰ হোমৱৰ্ক শেষ কৰিলানে তেতিয়া জীয়েকে কৈছে যে ন' মা লেট মি শ্লিপ এ লিটল যে মা নাই কৰা অকণমান বাকী আছে এবাৰ 7:30 PM আৰু 1-1.5 ঘণ্টা পিছত আকৌ মাকে সুধিছে হেভ ইউ ফিনিছ ইট ইজ লেট যে এতিয়া তুমি শেষ কৰিলানে এইটো বহুত লেট হৈছে তাই কৈছে হোৱাই ডু ইট টুডে আজিনো কিয় কৰিব লাগে আইল ডু ইট টুমৰ এইটো মই কালিও কৰিব পাৰোঁ তেতিয়া মাকে কৈছে যে ৰিয়া ইউ শ্বুড ডু ইউৰ হোমৱৰ্ক ডু ইউৰ ৱৰ্ক অন টাইম যে ৰিয়া তুমি তোমাৰ কামবোৰ সময়মতে কৰিবা এইটো এটা কনভাৰচেশ্যন কথোপকথন মাক জীয়েকৰ মাজত এবাৰ দ্বিতীয়টোত কি কৈছে যে হেভ ইউ ফিনিছ ইউৰ হোমৱৰ্ক যে তোমাৰ হোমৱৰ্কখিনি গৃহকাৰ্যখিনি সম্পূৰ্ণ কৰিলানে ছোৱালীজনীয়ে কৈছে যে অলমষ্ট মাক কৰিলোৱে প্ৰায় আকৌ এবাৰ 3 নম্বৰ মাকে কোৱাই নাই তেনেতে আকৌ ছোৱালীজনীয়ে ক'লে যে আই হেভ ফিনিছ ইট মা যে মোৰ এইটো শেষ হ'ল এতিয়া ঘৰত মাকে কি কৈছে ভেৰি গুড ৰিয়া নাও ইউ কেন ডু এনিথিং ইউ লাইক যে তুমি এতিয়া যি ইচ্ছা কৰিব পাৰা এতিয়া এই দুটা কনভাৰচেশ্যনৰ পৰা আমি কি বুজি পালোঁ কোনটো ভাল আমি নিশ্চয় বিটোৱে ভাল আৰু আমি সদায় বিটোৱে অনুসৰণ কৰিব লাগে আমি সদায় সময়মতে কামবোৰ কৰিব লাগে এতিয়া চিটোত কি কৈছে যে হাউ ডু ইউ লাইক টু ডু ইউৰ ৱৰ্ক যে তুমি কেনেকুৱা ধৰণৰ কাম কৰি ভাল পোৱা লেটাৰ অৰ ৰাইট এৱে আগতে নে পাছত মানে দেৰি কৰি নে একদম সঠিক সময়ত টক টু ইউৰ ফ্ৰেণ্ড এণ্ড ৰাইট দ্য ৱে ইউ লাইক টু ডু ইউৰ ৱৰ্ক তোমাৰ ফ্ৰেণ্ডৰ লগত কথা পাতিব দিছে তোমালোকে কেনেকুৱা ধৰণৰ কাম কৰি ভাল পোৱা কুৱেশ্যন 8টোত দিছে ৰিড পঢ়িব দিছে ইট ইজ এ 5:45 ইন দ্য মৰ্ণিং যে ৰাতিপুৱা 6 বাজিবলৈ 15 মিনিট আছে ঘৰটোত দেখাই দিছে আমন এণ্ড ৰিয়া আৰ বিজি অমন আৰু ৰিয়া দুয়োটা ব্যস্ত হৈ আছে দে আৰ গয়িং টু ডিব্ৰুগড় উইথ দেয়াৰ মাদাৰ টু এটেণ্ড এ ৱেডিং তেওঁলোকে ডিব্ৰুগড়ত মাকৰ লগত যাব এখন বিয়াত উপস্থিত হ'বলৈ দেয়াৰ ফাদাৰ কেনট গ' উইথ দেম সিহঁতৰ দেউতাকে সিহঁতৰ লগত যাব নোৱাৰে অমন ৰিয়া এণ্ড দেয়াৰ মাদাৰ এৰাইভ এট দ্য বাছ ষ্টেচন এট 7:30 অমন ৰিয়া আৰু মাকে ষ্টেচন পালে 7:30 বজাত ষ্টেচন পালে 7:30 যোৱাত সিহঁতে ষ্টেচন পালে দ্য হোল প্লেচ ইজ ফুল অফ পিপল গোটেই ঠাইখিনি মানে ষ্টেচনৰ গোটেই ঠাইখিনি মানুহৰে ভৰ্তি হৈছিল ক্ৰাউডছ অফ পিপল আৰ ৰাচিং টু কেটচ দেয়াৰ বাছেছ আৰু যিবিলাক জনসমাগম আছিল মানুহ আছিল সিহঁতে কি কৰিছিল অকণমান খৰখেদা কৰি আছিল বাছবোৰ ধৰিবলৈ অমন ৰিয়া এণ্ড দেয়াৰ মাদাৰ আৰ ৱেইটিং ফৰ দেয়াৰ বাছ অমন ৰিয়া আৰু তাৰ মাকে বাছৰ কাৰণে অপেক্ষা কৰি আছিল দ্য বাছ এৰাইভছ এট এ 7:45 বাছখন উপস্থিত হ'ল বা বাছখনে ষ্টেচনত ৰখালে 8 বাজিবলৈ 15 মিনিট থাকোঁতে মানে 8 বাজিবলৈ 15 মিনিট থাকোঁতে বাছখন ষ্টেচনত থিয় কৰোৱা হ'ল অমন ৰিয়া এণ্ড দেয়াৰ মাদাৰ গেট ইন টু দ্য বাছ অমন ৰিয়া আৰু মাকে বাছৰ ভিতৰত সোমাল ৰিয়া টেক্স দ্য উইণ্ডো ছিট ৰিয়াই কি কৰিলে খিৰিকীৰ কাষৰ ছিটটো ল'লে দে ৱেইট ফৰ দ্য বাছ টু লিভ সিহঁতে বাছখন যোৱাৰ বাবে বা ঠাইখিনি এৰাৰ বাবে অপেক্ষা কৰি থাকিল দিয়াৰ বাছ ষ্টাৰ্টছ টু মুভ একজেক্টলি এট 9 আৰু কিন্তু সিহঁতৰ বাছখনে 9 বজাতহে কাৰেক্ট মানে সঠিক 9 বজাতহে তাৰ পৰা ষ্টেচনৰ পৰা এৰিলে নাম্বাৰ 9ত কি দিছে লুক এট দ্য ক্লকছ গিভিন বিলো তলত কেইটামান ঘড়ী দিয়া আছে চাবলৈ দিছে চুজ এণ্ড ৰাইট দ্য কাৰেক্ট অপশ্যন ফ্ৰম দ্য বক্স ইয়াতে বক্সত কেইটামান অপশ্যন দিয়া আছে যিটো কাৰেক্ট হয় তাতে বহুৱাব দিছে 1 ইজ ডান ফৰ এটা দিয়াই আছে ইয়াতে এই ঘড়ীটোত 8টোত কি দিয়া আছে 11:30 11:30 মানে হৈছে 11:30 মানে 11:30 আকৌ এইটো আমাৰ কি হৈছে আমাৰ দেখিছোঁ আমি 3:15 গৈছে তো এইটো হ'ব আমাৰ 3:15 আমাৰ পাষ্ট হোৱা মানে গুচি যোৱা কিমান মিনিট গৈছে কোৱাৰ্টাৰ যোৱা মানে 15 মিনিট গুচি যোৱা আৰু এইটো আমাৰ 6 বাজিবলৈ আৰু 15 মিনিট আছে তো হ'ব এইটো 4:26 যেতিয়া বাজিবলৈ 15 মিনিট থাকে সেইটো হয় 2:26 আৰু যেতিয়া বাজি গুচি যায় সেইটো হয় পাষ্ট এতিয়া কিমান আৰু 15 মিনিটক 15 মিনিটক কি কোৱা হয় কোৱাৰ্টাৰ আৰু আধা ঘণ্টাক হাফ এন আৱাৰক কোৱা হয়
half past. Number 10 to say write short answers. A. Where are Aman, Ria and their mother going? আমি যে অলপ আগতে ইয়াতে পঢ়িলোঁ ইয়াৰ পৰাই আমি কি কৰিব লাগে উত্তৰখিনি আমি লিখিব লাগে তো মই উত্তৰখিনি ইয়াতে লিখি দিছোঁ যে Aman, Ria and their mother going to ডিব্ৰুগড় তোমালোকে ধুনীয়াকৈ লিখি ল'বা এবাৰ যে why are they going to ডিব্ৰুগড় তেওঁলোকে কিয় ডিব্ৰুগড় যাব ওলাইছে যে কিয় ওলাইছে they are going to ডিব্ৰুগড় to attend a wedding তেওঁলোকে ডিব্ৰুগড়ত এখন বিয়া খাবলৈ যাব ওলাইছে বিয়া এখনত উপস্থিত হ'বৰ কাৰণে যাব ওলাইছে Number C, what time do they arrive at the station? তেওঁলোকে ষ্টেচনত কিমান সময়ত উপস্থিত হ'ল They arrive at the bus station at 7:30 তেওঁলোকে 7:30 মানত আচলতে ষ্টেচনত উপস্থিত হ'ল Number 3 দিছে at what time does the bus arrive বাছখন কিমান সময়ত উপস্থিত হ'ল বাছখন কিমান সময়ত লগালে ষ্টেচনত The bus arrives at 7:45 8 বাজিবলৈ 15 মিনিট থাকোঁতে বাছখন ষ্টেচনত লগোৱা হ'ল বা বাছখন উপস্থিত হ'ল এবাৰ কি হৈছে when does the bus start move বাছখনে কেতিয়া আৰম্ভ কৰিলে যাবলৈ মানে চলা কেতিয়া গতি কৰিবলৈ আৰম্ভ কৰিলে The bus starts to move exactly at 9 বজাত বাছখনে যাবৰ বাবে আৰম্ভ কৰিলে Number 11 টোত কি দিছে যে Aman and Ria's father couldn't go to ডিব্ৰুগড় Aman আৰু ৰিয়াৰ দেউতাকে ডিব্ৰুগড়ত যাব নোৱাৰিলে নিশ্চয় কিবা কাম আছিল বা যাব নোৱাৰিলে কি কৰিলে So he wrote a letter to his uncle তেওঁৰ মানে খুৰাকলৈ এখন চিঠি লিখি দিলে Let's read his letter আৰু মানে খুৰাক মানে তেওঁৰ দাদা হয় আচলতে এতিয়া চিঠিখনত কি লিখিছে আমি পঢ়ি চাওঁ চিঠিখন লিখা হৈছে ৰূপনগৰৰ পৰা তাৰমানে Aman and Ria হয় ৰূপনগৰত মানে থাকে Dear Dada, how are you? I'm sorry I had to miss Robin's wedding. যে মৰমৰ দাদা কেনে আছা ক্ষমা কৰিবা মই ৰবিনৰ বিয়াত উপস্থিত থাকিব নোৱাৰিম বা ৰবিনৰ বিয়াখনত মই যাব নোৱাৰিলোঁ There is just too much work at the office. অফিচত বহুত কাম আছে I hope the wedding goes off well. মই আশা কৰোঁ যে বিয়াখন ভালে ভালে যাব My blessings to Robin and his bride. মোৰ শুভেচ্ছা ৰবিন আৰু কইনাজনীলৈ থাকিল Please convey my best wishes to the newlyweds and my regards to Bo. মোৰ মৰমবোৰ শুভেচ্ছাবোৰ যেন নতুনকৈ বিয়া হোৱা দৰা কইনাক দিবা আৰু বৌলৈও মোৰ শ্ৰদ্ধা জনাবা With love দিগন্ত তাৰমানে Aman আৰু ৰিয়াৰ দেউতাকৰ নাম দিগন্ত Question number 12 এবাৰ কি দিছে যে After Ria come back she wrote a letter to her friend ৰিয়া যেতিয়া উভতি আহিল বিয়া খাই তাই এখন ফ্ৰেণ্ডলৈ চিঠি লিখিলে But some of the words in her letter are missing কিন্তু চিঠিখনত কিছুমান লেটাৰ মিছিং দি আছে মই ভৰাই থৈ দিছোঁ বাৰু Choose the words from the box and complete the letter এটা বক্সত দিয়াই আছে লেটাৰকেইটা Remember to begin a sentence with a capital letter কিন্তু মনত ৰাখিব গোটেইকেইটা চেণ্টেঞ্চ যাতে মানে গোটেইকেইটা শব্দ ৱৰ্ড যাতে আমি কি কৰোঁ কেপিটেল লেটাৰ দি আৰম্ভ কৰোঁ কাৰণ সেইটো আৰম্ভণি গোটেইকেইটা আচলতে আমাক কেপিটেল লেটাৰ দি আৰম্ভ কৰিব দিছে ইয়াতে দিছে যে ডিয়াৰ বৰ্ণালী আমি এতে খালি ঠাইখিনিত আমি কি লিখিব লাগিব ডিয়াৰ লিখিব লাগিব How are you? Hope you are fine. There will be an art competition in MGLP school on the 10th of next month at 10 AM. যে বৰ্ণালী তুমি কেনে আছা নিশ্চয় ভালে আছা নেক্সট মান্থত অহা মাহত কি হ'ব MGLP স্কুলত এখন আৰ্ট কম্পিটিশ্যন পতা হ'ব 10 বজাত Let us take part in the competition. আমি তাতে আমি কম্পিটিশ্যনত ভাগ লওঁ We should reach there by 9 AM. মই তাতে 9 AM-ত আমি যাতে 9 AM-ত উপস্থিত হ'ব লাগিব Please be on time. একদম যাতে সঠিক সময়ত আহি পোৱা Do convey my regards uncle and auntie. মোৰ শ্ৰদ্ধা কি কৰিবা খুৰা আৰু খুৰীক জনাবা With love মৰমেৰে ৰিয়া Question number 3 Think and say
ভাবা আৰু কোৱা। আই এম ইউজুৱেলি মেড অফ পেপাৰ, মই সাধাৰণতে কাগজৰে বনোৱা হয়। আই কেৰি ইউৰ ৱৰ্ডছ ডে এণ্ড নাইট, মই তোমাৰ শব্দবোৰ দিনে ৰাতি কঢ়িয়াই লৈ ফুৰোঁ। ইউ ক্ল'জ মি আপ উইথ গ্লু, তুমি মোক গ্লুৰে আঠাৰে বন্ধ কৰি দিয়া। ইউ পুট এ ষ্টেম অন মি টু, আৰু মোক লগতে এখন ষ্টেমো মাৰি দিয়া। আই এম এন, মই হ'লোঁ। ইয়াতে শব্দকেইটা ওলাট পলট কৰি দিয়া আছে, ভালদৰে লিখিলে এইটো গম পোৱা যাব এইটো এনভেলপ। এইটো এটা আচলতে সাঁথৰ মিনছ পাজেল এটা তোমালোকক দিয়া হৈছে, ভাল লাগে। নম্বৰ 14ত দিছে ৰিড হোৱাট আমন এণ্ড ৰিয়া ডিড আফটাৰ গেটিং ডাউন ফ্ৰম দ্য বাছ। আমাক পঢ়িব দিছে এইখিনি যে আমন আৰু ৰিয়া বাছৰ পৰা নামি কি কৰিলে। ফাৰ্ষ্ট ৰিয়া এণ্ড আমন গট ডাউন ফ্ৰম দ্য বাছ, ইয়াতে দিছে ফাৰ্ষ্ট ৰিয়া আৰু আমনে প্ৰথমে বাছৰ পৰা নামিলে। নেক্সট দে কালেক্টেড দেয়াৰ লাগেজ, তাৰপিছত সিহঁতে নেক্সট কি কৰিলে, সিহঁতৰ বাছৰ পৰা সিহঁতৰ বস্তুখিনি ল'লে। দেন দে বুক এন অটো ৰিক্সা ফ্ৰম দ্য অটো ৰিক্সা ষ্টেণ্ড, তাৰপিছত সিহঁতে এখন অটো ৰিক্সা বুক কৰিলে অটো ৰিক্সা ষ্টেণ্ডৰ পৰা, য'ত একেলগে অটো ৰিক্সাবিলাক থৈ থাকে তাৰ পৰা এখন অটো ৰিক্সা সিহঁতে বুক কৰিলে। তাৰপিছত দে গট আপ অন টু দ্য অটো ৰিক্সা, তাৰপিছত সিহঁতে অটো ৰিক্সাত উঠিলে। এণ্ড ফাইনেলি দে ৰিচ দেয়াৰ আংকলছ হোম, আৰু অৱশেষত সিহঁতে খুৰাকৰ ঘৰটো সিহঁতে পালে। আমাৰ 15ত দিয়া আছে মেক নিউ ৱৰ্ডছ ৰাইট দ্য নিউ ৱৰ্ড, নতুন শব্দ বনাব দিছে আচলতে আৰু লিখিব দিছে তলত। পোষ্ট এটাই শব্দ, ইয়াৰ লগত 3টা আৰু বেলেগ বেলেগ শব্দ দিয়া আছে, ৱৰ্ডছ দিয়া আছে, আমি মিলাব দিছে আমাক। পোষ্ট অফিচ, পোষ্ট কাৰ্ড, পোষ্টমেন, গোটেইকেইটা পোষ্টৰ লগতে জড়িত। কুৱেশ্যন নম্বৰ 16ত দিয়া আছে ৰিড দিছ চেণ্টেঞ্চকেইটা পঢ়িব দিছে। আমন এণ্ড ৰিয়া ৱেৰ বিজি, আমন আৰু ৰিয়া ব্যস্ত। ইট ৱাজ 7:30 ৱেন দে ৰিচ দ্য ষ্টেচন, তেওঁলোকে 7:30 বজাত ষ্টেচন পালে। মাই মাদাৰ ৱাজ নট ৱেল ছ' আই কুড নট গ' উইথ ইউ, মোৰ মাৰ গা ভাল নহয় গতিকে মই তোমাৰ লগত যাব নোৱাৰিম। এই যে 3টা শব্দ দিয়া আছে, এই 3টা শব্দ লগোৱা আছে, ইয়াক এনেৰে লগাইছে। অমন বিজি, ৰিয়া বিজি, তাৰমানে দুইটা একেলগে বিজি। আৰু ইয়াতে হুৱেন, যেতিয়া সিহঁতে 7:30 বজাত পালে, ক'ত পালে, ষ্টেচন পালে, দুইটা শব্দকে কিহেৰে লগোৱা হৈছে, হুৱেনেৰে লগোৱা হৈছে। মোৰ মাৰ গা বেয়া মই যাব নোৱাৰিম, এই দুইটা শব্দ এটা কিহেৰে লগোৱা হৈছে, চ'ৰে লগোৱা হৈছে। এই শব্দবোৰ হৈছে কনজাংশ্যন। কনজাংশ্যন মিনছ ছামথিং জইন, কিবা এটা বস্তুৰ লগত মানে কিবা এটাৰ লগত কিবা এটা লগোৱা, সংযুক্ত কৰা। ইয়াতে কেইটামান কনজাংশ্যন দিয়াই আছে, হুৱেন, এণ্ড, হুইচ, ডিউ টু, ছ', বাট, লিখি দিয়া আছে কনজাংশ্যন। তো আমাক ইয়াতে কি দিছে, নাও ফিল ইন দ্য লেটাৰ্ছ ইন দ্য ৱৰ্ড বিল' টু ন' হোৱাট দিছ আণ্ডাৰলাইন ৱৰ্ডছ আৰ কল। ইয়াতে আমাক আচলতে ফিল আপ কৰিব দিছে, আমাক ইয়াতে দিয়ে দিছে কনজাংশ্যন, তো আমাৰ দিগদাৰ হোৱা নাই জইন কৰিবলৈ, আমি ইয়াৰ কি কৰিছোঁ ধুনীয়াকৈ ইয়াৰ পৰা কনজাংশ্যনটো CONJUNCTION কনজাংশ্যন আমি লগাই দিছোঁ। এবাৰ কুৱেশ্যন নম্বৰ 17 জইন দ্য চেণ্টেন্স ইউজিং দ্য ৱৰ্ডছ ফ্ৰম দ্য বক্স 1 ইজ ডান ফৰ ইউ। আকৌ আমাক জইন লগাব দিছে, কিছু অন্য কেইটামান শব্দৰে আমাক আকৌ জইন লগাব দিছে চেণ্টেন্সৰ মাজত। এটা আমাক দিছে যে আমন ৱেণ্ট টু ডিব্ৰুগড়, ৰিয়া ৱেণ্ট টু ডিব্ৰুগড়, তাৰমানে দুয়োটাই ডিব্ৰুগড় যাব। তো আমন এণ্ড ৰিয়া ৱেণ্ট টু ডিব্ৰুগড়, ইয়াৰে আমাক কোনটোৰে আমি জইন লগাইছোঁ, এনেৰে। বিটো কি ধুনীয়াকৈ দিয়া আছে, ৰিয়া কেনট ছিং, ৰিয়া লাভ ছিংগিং, ৰিয়াই গাব নোৱাৰে কিন্তু তাই গাই ভাল পায়, কিন্তু তাই গান ভাল পায়। এতিয়া আমি কিহেৰে লগাম যে কিন্তু তাই, মই মাত্ৰ ক'লোঁ কিন্তু তাই, গতিকে অসমীয়াত কৈয়ে দিলোঁ, তো কি দিম আমি, ৰিয়া কেনট ছিং বাট শ্বি লাভ ছিংগিং, তাই গাব নোৱাৰে কিন্তু তাই ভাল পায়। আকৌ দিছে ৰিয়া ৱৰ্ক হাৰ্ড, ৰিয়া ডিড নট গেট এ প্ৰাইজ, এই দুটা আমি দুটা শব্দৰে লগাব পাৰোঁ, বাটেৰো লগাব পাৰোঁ, ইয়েতেৰো পাৰোঁ। যিহেতু এবাৰ বাটেৰে লগাই দিছোঁ গতিকে এইবাৰ মই ইয়েতেৰে লগাই দিলোঁ। ৰিয়া ৱৰ্ক হাৰ্ড য়েট শ্বি ডিড নট গেট এ প্ৰাইজ, যে ৰিয়াই কষ্ট কৰা স্বত্বেও কিন্তু প্ৰাইজটো নাপালে। আমন মে গ' টু ডিব্ৰুগড়, আমন মে গ' টু যোৰহাট, আমনে ডিব্ৰুগড়তো যাব পাৰে, যোৰহাটো যাব পাৰে। তো আমন মে গ' টু ডিব্ৰুগড় আইদাৰ যোৰহাট, যে আমনে ডিব্ৰুগড় যাব পাৰে নাইবা যোৰহাটলৈও যাব পাৰে। কুৱেশ্যন নম্বৰ 18ত কি আছে, এনচাৰ দ্য ফলোয়িং টু কমপ্লিট দ্য ডায়েৰী এণ্ট্ৰি অফ ৰিয়া 1 ইজ ডান ফৰ ইউ। ডায়েৰী, তোমালোকে ডায়েৰী লিখি পাইছানে? ডায়েৰীত কি লিখিব লাগে, নিজৰ কথাবোৰ নিজে লিখিব লাগে। তো ইয়াতে কিছুমান প্ৰশ্ন দি আছে, প্ৰশ্নবিলাক ডায়েৰীৰ পৰা ল'ব লাগে, ৰিয়াৰ ডায়েৰীৰ পৰা ল'ব লাগে।
তো did Ria go to Dibrugarh and with whom? Ria কাৰ লগত ডিব্ৰুগড়ত গৈছিল, কেতিয়া গৈছিল, মানে কিহৰ কাৰণে গৈছিল, যে I went to Dibrugarh with my brother and mother. ৰিয়াই অলৰেডি ডাইৰেক্ট লিখিয়ে থৈ দিছে যে I went to Dibrugarh with my brother and mother, যে মই ডিব্ৰুগড়ত গৈছিলোঁ মা আৰু ভাইৰ লগত বা দাদাৰ লগত। বিটো যে why did she go there, তাই লিখি কিয় গৈছিল, তাই লিখি থৈ দিছে যে I went there to attend a wedding. C2 what was the waiting for and with whom, তাই কাৰ বাবে ৰৈ আছিল, I was waiting for bus with my mother and brother. যিটো which seat she like, তাই লিখি থৈ দিছে যে I take the window seat, তাই খিৰিকীৰ কাষৰ চিটটো লৈছে। 19ত কি আছে, let's read this passage, এটা পেছেজ এটা দি আছে আৰু পঢ়িব দিছে। It is 8:30 in the evening, এতিয়া গধূলি 8:30 হৈছে, সন্ধিয়াৰ সময়। The large crowd of wedding guests is still there, বিয়াত মানে অলপ বহুত ক্ৰাউড মানে জনসমাগম হৈছে, আলহী আহিছে আৰু বহুতখিনি। Amon's cousin is wearing a light green shirt, অমনৰ কাজিনে মানে ভাইকতে খুৰাকৰ ল'ৰাজনে লাইট গ্ৰীণ চাৰ্ট পিন্ধিছে, পাতল সেউজীয়া চাৰ্ট। ৰিয়া ইজ ৱেৰিং এ ভেৰি নাইচ ড্ৰেছ, ৰিয়াও বৰ ধুনীয়া মৰম লগা ড্ৰেছ পিন্ধিছে, পোচাক পিন্ধিছে। চি ইজ ৱেৰিং এ ৰেড ফ্ৰক, তাই এটা ধুনীয়া ৰঙা ফ্ৰক পিন্ধিছে। আমন এণ্ড ৰিয়াজ মাদাৰ ইজ ভেৰি হেপ্পী, আমন আৰু ৰিয়াৰ মাকে বহুত হেপ্পী হৈ আছে, সুখী হৈ আছে। চি মিটছ মেনি অফ হাৰ অল্ড ফ্ৰেণ্ডছ, তেওঁ বহুত পুৰণি বন্ধুক লগ পাইছে। চি ছিংছ বিউটিফুল মেৰেজ ছং উইথ হাৰ ফ্ৰেণ্ডছ, তেওঁৰ ফ্ৰেণ্ডৰ লগত বহুত ধুনীয়া গান গাইছে। এতিয়া ইয়াতে যিবিলাক শব্দ দিয়া আছে, আচলতে ইয়াতে দিছে নাও আণ্ডাৰলাইন দ্য ডিছক্ৰাইবিং ৱৰ্ডছ ইন দি পেছেজ, ইয়াতে কিছুমান পেছেজটো ডিছক্ৰাইবিং ৱৰ্ডছ আছে। তাৰমানে এটা ধৰক ক্ৰাউড মানে জনসমাগম, কিন্তু কি ক্ৰাউড, লাৰ্জ ক্ৰাউড, মানে ক্ৰাউডটো বহুত বেছি হৈছে। ড্ৰেছ কি ড্ৰেছ, নাইচ ড্ৰেছ, এই শব্দবিলাক হৈছে গ্ৰীণ চাৰ্ট, কি গ্ৰীণ চাৰ্ট, লাইট গ্ৰীণ চাৰ্ট। এই যে লাৰ্জ, লাইট, নাইচ, হেপ্পী, অল্ড, বিউটিফুল, এইবিলাক হৈছে ডিছক্ৰাইবিং ৱৰ্ডছ, মানে এই ৱৰ্ডটো অন্য এটা ৱৰ্ডক বৰ্ণনা কৰিছে আচলতে, তাৰ ভাল বেয়াটো। এতিয়া কৈছে যে আমাক কিমানটা পালোঁ, আমি ইয়াতে 6টা পাইছোঁ। 22 কি দি আছে, ৰিড দ্য ফলোয়িং ইনষ্ট্ৰাকশ্যন এণ্ড কমপ্লিট দ্য টাস্ক, ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন দিয়া আছে আৰু তলত এই ঘৰবিলাক সম্পূৰ্ণ কৰিব দিছে। কেনেকৈ টেক এ পেঞ্চিল, আমাক এডাল পেঞ্চিল ল'ব দিছে। ষ্টাৰ্ট ফ্ৰম দ্য বক্স ৱেৰ ৰুণিমা ইজ ছিটিং, ৰুণিমা য'ত বহি আছে তাৰ পৰা আৰম্ভ কৰিব দিছে। ড্ৰ এ ফ্লাৱাৰ টু হাৰ লেফ্ট এণ্ড এ ট্ৰী টু হাৰ ৰাইট, তাৰ ৰাইটত এডাল ট্ৰী আঁকিব দিছে, মই ট্ৰী বুলি লিখি থৈ দিছোঁ, আঁকা নাই, মই পিছত দেখুৱাম তোমালোকক। তাৰপিছত কৈছে গ' বেক টু ৰুণিমা, ড্ৰ এ ফ্লাৱাৰ টু হাৰ লেফ্ট, এইবাৰ লেফ্ট মানে বাওঁপিনে এটা ফ্লাৱাৰ আঁকিব দিছে। তাৰপিছত কৈছে যে গ' বেক টু ৰুণিমা, ড্ৰ এ পেন ইন দ্য বক্স এবভ হাৰ এণ্ড ফ্ৰুইট ইন দ্য বক্স বিলো হাৰ, বিলো মানে তলত এটা ফ্ৰুইট আঁকিব দিছে। তাৰপিছত কৈছে যে গ' টু দ্য বক্স উইথ এ ট্ৰী, ড্ৰ এ পেঞ্চিল ইন দ্য বক্স বিলো ইট, ট্ৰীৰ তলত এডাল পেঞ্চিল আঁকিব দিছে, বিলো মানে তলত। আৰু ইয়াতে কি কৈছে, গ' টু দ্য বক্স উইথ ট্ৰী এণ্ড ড্ৰ এ বুক ইন দ্য বক্স এবভ মানে ওপৰত, ট্ৰীৰ ওপৰত এটা বুক আঁকিব দিছে। তাৰপিছত আমাক কি কৰিব দিছে, গ' টু দ্য বক্স উইথ এ ট্ৰী এণ্ড কৈছোঁ গ' টু দ্য বক্স উইথ এ ফ্লাৱাৰ এণ্ড ড্ৰ এ শ্বাৰ্পনাৰ ইন দ্য বক্স এবভ ইট, শ্বাৰ্পনাৰ মানে কাঠ পেঞ্চিল জোঙা কৰা, ক'ৰ পৰা এবভ, ক'ৰ ওপৰত, ফ্লাৱাৰৰ ওপৰত আঁকিব দিছে। আৰু তাৰপিছত নাও গ' টু দ্য বক্স উইথ এ ফ্ৰুইট এণ্ড ড্ৰ এ বটল ইন দ্য বক্স বিচাইড ইট, বিচাইড মানে কাষত, আৰু এই ফ্ৰুইটছৰ কাষত এটা বটল আঁকিব দিছে। এই টাস্কটোত আমি এটাই বস্তু শিকিব পাৰোঁ যে বিলো, এবভ, বিচাইড, এইবোৰ শব্দ আমি এই টাস্কটোৰ পৰা শিকিবলৈ পাইছোঁ। এতিয়া এই চাৰ্টখন ছবিবোৰেৰে সম্পূৰ্ণ কৰা হ'ল।